এইটো আছে i3 11 জেনারেশন হয়। এইটো আহিব মাত্ৰ 24000 টকা, নতুন বছৰৰ কাৰণে 2000 টকা ডিসকাউন্ট কৰি দিম। এইটো এটা আছে i3 12 জেনারেশন, এইটো আহিব আপোনাৰ 26000 টকা, নতুন বছৰৰ কাৰণে 2000 টকা ডিসকাউন্ট কৰি দিম। তাৰপিছত অলপ Lenovo দেখাও। তো এই ল্যাপটপটো আপোনালোকে চাই লওক, মডেল নম্বৰটো মই কৈ দি আছো, ডেল ভস্ট্ৰ। আপোনালোকে এবাৰ নেটত মাৰি সাৰ্চ কৰি ল'ব কিমান প্ৰাইস আছে। তো এইটো আমাৰ প্ৰাইস লগাইছো মাত্ৰ 25000, নতুন বছৰৰ কাৰণে আমি 3000 টকা ডিসকাউন্ট কৰি দিম। 3000 টকা ডিসকাউন্ট, ইফালে 2000 টকা ডিসকাউন্ট। আছে ডেলৰ, চাই লওক প্ৰত্যেকটো ল্যাপটপত ডিসকাউন্ট দিব দেই। এইটো এটা আছে ডেলৰ Core i5 11 জেনারেশন ব্যাকলাইট কিবোর্ডৰ সৈতে হা, কি ধুনীয়া কন্ডিশন। চাই লওক সিঙ্গেল স্ক্ৰেচও নাই। এইটো প্ৰাইস আহিব মাত্ৰ তো পোনপ্ৰথমে আপোনালোকক নৱবৰ্ষৰ শুভেচ্ছা জনাইছো। আজি মই আপোনালোকৰ মাজলৈ পুনৰবাৰ সেকেন্ড হেণ্ড ল্যাপটপৰ ভিডিঅ' লৈ আহি গৈছো। MSIT সলিউশন ল্যাপটপৰ কালেকশন দি একদম ভৰ্তি হৈ গৈছে গাইস, ল্যাপটপ দি ভৰ্তি হৈ গৈছে। যেহেতু নতুন বছৰ আহিছে, নতুন বছৰৰ ফাৰ্স্ট ভিডিঅ' হ'বলৈ গৈ আছে। এইটো 1 তাৰিখৰ পৰা 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰী পৰ্যন্ত আপোনালোকে প্ৰত্যেকটো ল্যাপটপত আপোনালোকে ডিসকাউন্টেড ৰেটত পাব গাইস। এনেকুৱা ডিসকাউন্ট মানে আপোনালোকে ভাবিব নোৱাৰিব, পানীৰ দৰে দামত আপোনালোকে পাব ল্যাপটপ। সেইবুলি গাইস এটো নাভাবিব যে 1000 2000 দি দিব, তেনেকুৱা নহয়। দামী দামী ব্ৰেন্ড নিউ কন্ডিশনৰ ল্যাপটপ আপোনালোকে ডিসকাউন্টেড ৰেটত পাব। এটা কোনটো ল্যাপটপৰ কিমান প্ৰাইস হয় ভিডিঅ'ৰ মাজত মই জনাই আছো গোটেইখিনি। ল্যাপটপৰ যেহেতু বহুত কালেকশন আছে, আপোনালোক মই গোটেইখিনি এফালৰ পৰা দেখুৱাই আছো গাইস। কোনোবাই যদি চেনেলটো নতুনকৈ আহিছে ন, সাবস্ক্ৰাইব কৰি বেল নটিফিকেশন অন কৰি ল'ব, কিয়নো গাইস 25ত যিখিনি মই আপোনালোকক ভিডিঅ' আগবঢ়ালো আপোনালোকে কেনে পাইছে চাই কমেন্ট কৰিব জনাব। আৰু আগন্তুক এই 2026তো যাতে আপোনালোকৰ সুবিধাৰ্থে মই যাতে ভিডিঅ' ভাল ভিডিঅ' বনাই গৈ থাকিব পাৰো, তো আপোনালোকে সাপোর্ট কৰিব। তো বেছি দেৰি নকৰো, বলক গাইস আজি ভিডিঅ'টো আমি আৰম্ভ কৰিছো। বিভিন্ন ধৰণৰ ল্যাপটপৰ কালেকশন আপোনালোকে দেখি আছে। লাষ্ট এটা ভিডিঅ' দেখুৱাইছিলো একদম প্ৰিমিয়াম ল্যাপটপ দাদাই দিছিলে কম দামত। এতিয়া নতুন বছৰ যেহেতু আহিছে, নতুন বছৰৰ সেল লাগি গৈছে ইয়াতে MSIT সলিউশনত। এতিয়া দাদা আছে মোৰ লগত, মুকুল দা। চাওক ল্যাপটপৰ কাম চলি আছে একদম। পোনপ্ৰথমে নমস্কাৰ, আসসালামু আলাইকুম। আজি আমি ভিডিঅ' বনাবলৈ আহিলো এই কাৰণে যে নতুন বছৰ আহিলে একদম নতুন বছৰৰ ভাল এটা অফাৰ লগাই দিও, যাতে কাস্টমাৰে লৈ কিনে মানে শান্তি পায়। ঠিক আছে, আৰু আমি এবাৰ যিকেইটা মডেল লৈছো আপোনালোকে চাই লওক। কি লাগে আপোনালোকৰ, ডেল লাগে, Lenovo লাগে, HP লাগে, গোটেইখিনি পাই যাব। বাট ইয়াৰে যিমান ল্যাপটপ আছে গোটেইখিনি 20ৰ ওপৰত আছে হা। আপোনালোকে খালি এটা বস্তু মনত ৰাখিব, কাৰণ এইবিলাক গোটেইখিনি 20ৰ ওপৰত আছে, সব জেনুইন প্ৰডাক্ট হয় হা, ৰিফাৰবিশ নহয়। এটা হল আপোনাৰ ৰিফাৰবিশ আৰু এটা হল আপোনাৰ হোম সিৰিজ। তো এইবিলাক গোটেইখিনি হোম সিৰিজৰ মাল হয়। মই এটা এটাকে দেখাই দিও। যেনেকুৱা এইটো হল আপোনাৰ HP Core i3 11 জেনারেশন 8GB 256GB 8GB 256GB 24000 টকা আছে। চাই লওক আপোনালোকে, একদম এটা সিঙ্গেল স্ক্ৰেচও নাই, পুৰা ওয়ান কন্ডিশনত IPS ডিসপ্লে আছে। এইটো মডেল নম্বৰটো মই কৈ দি আছো SP15S, 24000 টকা, নতুন বছৰৰ কাৰণে মাত্ৰ 2000 টকা ডিসকাউন্ট কৰি দিম। এইটো এটা আছে ডেলৰ Core i3 11 জেনারেশন 8GB 128 প্লাস 1000GB। ঠিক আছে, এইটো আমি প্ৰাইস লাগাইছো 25000। তো এই ল্যাপটপটো আপোনালোকে চাই লওক, মডেল নম্বৰটো মই কৈ দি আছো ডেল ভস্ট্ৰ। আপোনালোকে এবাৰ নেটত মাৰি সাৰ্চ কৰি ল'ব কিমান প্ৰাইস আছে। তো এইটো আমাৰ প্ৰাইস লগাইছো মাত্ৰ 25000, নতুন বছৰৰ কাৰণে আমি 3000 টকা ডিসকাউন্ট কৰি দিম। 3000 টকা ডিসকাউন্ট, ইফালে 2000 টকা ডিসকাউন্ট। আছে ডেলৰ, চাই লওক প্ৰত্যেকটো ল্যাপটপত ডিসকাউন্ট দিব দেই। এইটো এটা আছে ডেলৰ Core i5 11 জেনারেশন ব্যাকলাইট কিবোর্ডৰ সৈতে হা, কি ধুনীয়া কন্ডিশন। চাই লওক সিঙ্গেল স্ক্ৰেচও নাই। এইটো প্ৰাইস আহিব মাত্ৰ 36000 দি দিম। আমি নতুন বছৰৰ কাৰণে 3000 টকা অফাৰ ৰাখিছো। সব কন্ডিশন সব আছে আপোনাৰ SP কি আছে, এইটো Core i3 10 জেনারেশন 8GB 256GB প্লাস আপোনাৰ 1000GB। ওকে, এইটো আমাৰ প্ৰাইস আছে মাত্ৰ 25000। ঠিক আছে, এইটো আমি প্ৰাইস নতুন বছৰৰ কাৰণে 2000 টকা ডিসকাউন্ট কৰি দিম। আৰু আমাৰ প্ৰত্যেকটো মালৰ মডেল মই কৈ দি আছো। এইটো হল আপোনাৰ SP15S। তাৰপিছত আপোনাৰ এইটো এটা ল্যাপটপ আছে Ryzen 3 8GB 256GB প্লাস আপোনাৰ 2GB গ্ৰাফিক্স, মাত্ৰ আহিব 16000 টকা। তাৰপিছত এইটো এটা ল্যাপটপ আছে SP Core i3
10 জেনারেশন 8GB 256GB মডেল নাম্বাৰটো হ'ল SP348G7 এইটো আপুনি নেটত মাৰি চাব এইটো আমি প্রাইস লগাইছো মাত্ৰ 22000 টকা নতুন বছৰৰ কাৰণে 2000 টকা ডিসকাউন্ট কৰি দিম সব প্ৰত্যেকটো ল্যাপটপত ডিসকাউন্ট দি আছে ধামাকা দি আছে এইটো এটা ল্যাপটপ আছে আপোনাৰ ডুয়েল কোৰ হয় ডুয়েল কোৰ 4GB 256GB SSD মাত্ৰ আছে 12000 টকা হা ওকে আমি 2000 টকা ডিসকাউন্ট কৰি দিম এক পিস মালে আছে 10000 টকা পিছত আপোনালোকে ক'ব যে দাদা আৰু মাল লাগে এটা আছে এইটো এটা আছে চাই লওক Asus VivoBook Asusৰ VivoBook i5 চাই লওক এইটো Ryzen 5 12GB RAM আছে 512GB NVMe 30000 টকা আছে আমি আহিলে 3000 টকা নতুন বছৰৰ কাৰণে ডিসকাউন্ট কৰি দিম তাৰ পিছত এইটো এটা আছে SP আপোনাৰ এইটো আছে i3 11 জেনাৰেশন হয় এইটো আহিব মাত্ৰ 24000 টকা নতুন বছৰৰ কাৰণে 2000 টকা ডিসকাউন্ট কৰি দিম ওকে এইটো এটা আছে i3 12 জেনারেশন এইটো আহিব আপোনাৰ 26000 টকা নতুন বছৰৰ কাৰণে 2000 টকা ডিসকাউন্ট কৰি দিম তাৰ পিছত অলপ Lenovo দেখাও SP তো দেখালো Lenovo আছে যেনেকৈ Lenovo এইটো এটা আছে Core i3 10 জেনারেশন আপোনালোকে চাই লওক এইটো মডেল নম্বৰটো মই কৈ দি আছো Lenovo B15 আপোনালোকে মাৰিব i3 10 জেনারেশন 8GB 256GB SSD আমি লগাইছো মাত্ৰ 21000 টকা নতুন বছৰৰ কাৰণে আমি 2000 টকা ডিসকাউন্ট কৰি দিম ওকে তাৰ পিছত এইটো এটা আছে এতিয়া অলপ প্ৰিমিয়াম সেগমেন্ট দেখাও এইটো এটা আছে আপোনাৰ Lenovo ThinkPad ৰ এটা মাল আছে আপোনাৰ ফিংগাৰপ্ৰিন্টৰ সৈতে ব্যাকলাইট কিবোৰ্ড আছে 32GB RAM Core i7 11 জেনারেশন কনফিগাৰটো মই আকৌ এবাৰ কৈ দি আছো Core i7 11 জেনারেশন নতুন আছে এইটো আপোনাৰ 90 ৰ ওপৰত আছে ঠিক আছে 32GB RAM আছে আমি বৰ্তমান লগাইছো 48000 ঠিক আছে কিমান ধুনিয়া কন্ডিশন 48000 আধা প্ৰাইসত দি আছে নতুন বছৰৰ কাৰণে 3000 টকা ডিসকাউন্ট ৰাখিছো ওকে তাৰ পিছত এইটো এটা আছে আপোনাৰ Lenovo B15 G2 ITL ৰ হয় এইটো আমাৰ Core i3 11 জেনারেশন এটা স্ক্ৰেচো নাই চাই লওক এইটো আমাৰ প্রাইস আহিব মাত্ৰ 25000 নতুন বছৰৰ কাৰণে 2000 টকা ডিসকাউন্ট ৰাখিছো তাৰ পিছত এইটো এটা আছে আপোনাৰ Lenovo IdeaPad মাত্ৰ 25000 ত দি দিম Core i3 11 জেনারেশন 8GB 512GB ওকে 2000 টকা ডিসকাউন্ট পাব 23 ত এইটো আহি যাব তাৰ পিছত এইটো এটা আছে AMD আপোনাৰ 8GB 128 প্লাস 1000GB চাই লওক 21000 আছে 2000 টকা ডিসকাউন্ট কৰি দিম ঠিক আছে আৰু আমি যিকেটা মডেল কৈছো গোটেইকেটা মডেল আপোনালোকৰ হোম সিৰিজ হয় সিঙ্গেল স্ক্ৰেচো নাই চাই লওক হ্যাঁ কারণ আমি তো রিফারবিশ ল্যাপটপ বিলাক নাৰাখো বেছি কারণ রিফারবিশৰ যে কিছুমান ল্যাপটপ আছে মানে আপোনাৰ পুৰা স্টক আনি থৈ দিছে রিফারবিশৰ আনি কিনে বলে অলপ মানে কম টকাত লগাই থৈ দিছে আমাৰ মালৰ লগত কম্পেয়াৰ কৰিছে আমাৰ নিচিনা জেনুইন মাল বিলাক আনক এনেকা হোম সিরিজ বিলাক যেনেকৈ আমি মডেল কেটা কৈ দিছো যেনেকৈ Lenovo IdeaPad আছে Lenovo B15 B14 তাৰপিছত আপোনাৰ Lenovo Slim 3 এইবিলাক হল জেনুইন মাল তাৰপিছত আপোনাৰ SP আছে 15S 14S SP 250 G8 G9 G10 এইবিলাক হল জেনুইন ডেলৰ আছে ডেল ভস্টৰ ডেল ইনস্পাইৰন এইবিলাক হল জেনুইন প্ৰডাক্ট আৰু এটা আছে ৰিফাৰবিশ বিলাক আপোনালোকে নলব ঠিক আছে আৰু ল্যাপটপ বিলাক যে অকল মোৰ পৰাই ল'ব লাগিব এইটো কথা নহয় যদি এইবিলাক মাল বেলেগতো আছে আপোনালোকে লওক আৰু এটা কথা কি কিছুমান কাস্টমাৰ মোক কয় দাদা প্ৰাইস বিলাক অলপ বেছি হয় কাৰণ কি জানে কাৰণ আমাৰ মাল বিলাক অলপ প্ৰিমিয়াম সেগমেন্ট থাকে এতিয়া এই মালটো চাওক IPS ডিসপ্লে যদি এই মালটো মই অন কৰি দেখাও আপোনালোকে এটা বস্তু চাব এইটো আপোনাৰ Core i3 11 জেনারেশন হয় IPS ডিসপ্লেৰ সৈতে আছে ঠিক আছে সিঙ্গেল ডটও নাই এইটো মাল আৰু নতুনৰ মাজত কোনো ডিফাৰেন্স নাই যেহেতু আমি 6 মান্থ মাদাৰবোৰ্ড ওয়াৰেন্টি দি আছো 6 মাহ একদিন দুদিন নহয় 6 মান্থ অনলি মাদাৰবোৰ্ড ওয়াৰেন্টি দি আছো আৰু 1 ইয়াৰ মানি ৰিফান্ড কৰি আছো কাৰণ মানি ৰিফান্ড কৰাটো ইমান ইজি নহয় সো ম্যাক্সিমাম দোকান বিলাকত কি থাকে যে লিখি দিয়ে যে মানে রিটার্ন নহব ঠিক আছে টেস্টিং টাইম 24 ঘন্টাৰ পিছত একসেপ্ট কৰাৰ পিছত ৰিটাৰ্ন নহব বাট আমি কি কৰো আমি হেবিলাক পলিসি এপ্লাই নকৰো আমি জাস্ট সেল কৰো আপনার প্রজেক্ট শেষ হয়েছে কাম শেষ হয়েছে আমাকে রিটার্ন দিব পারিব খালি 30% পয়সা আপনারই হবো এটা আপনি ডেস্কটপও পাই যাব আমার হাতে ব্র্যান্ডেড ডেলৰ হয় Core i3 8GB 256GB এইবিলাক আমাৰ অনলি ডেস্কটপটো আহি যাব 10-12 হাজাৰ টকাৰ পৰা ষ্টাৰ্ট হ'ব খালি CPU টো ঠিক আছে আমাৰ যিমানখিনি প্ৰডাক্ট আমাৰ এইটো এড্ৰেছটো হ'ল গুৱাহাটী হাতীগাঁও GNRC মেডিশ্বপ ফাৰ্ষ্ট ফ্লোৰ MS IT সলিউশন আপোনালোকে আহক
যদি মাল ভাল লাগে লৈ যাওক, ঠিক আছে। আৰু এটা কথা কি যে আপোনালোকে আমি যে প্ৰাইচ বিলাক লগাইছো, আমি প্ৰাইচ বিলাক এনে লগা নাই, আপুনি বেলেগ দোকানতো কম্পেয়াৰ কৰি আহক। কম্পেয়াৰ কৰি আহিলে কি হ'ব, তেতিয়া আমাৰ লগত মানে মিলিব। আৰু আমি মেক্সিমাম লেপটপ বিলাক 10 আৰু 11 কৰো, আমি 6th জেনাৰেশ্যন 4th জেনাৰেশ্যন 3rd জেনাৰেশ্যন এইবিলাক মাল আমি নকৰো, ঠিক আছে। আৰু যদি কাৰোবাক লাগে, যেনেকৈ এইটো এটা লেপটপ আছে চাই লওক, এইবিলাক বেকডেটেড মাল হয়, ঠিক আছে। এইটো দেখাত লেপটপ কিন্তু মোটা, নামৰ এইবিলাক মাল লেপটপ দেখাতকৈ নেদেখাই ভাল, কামত নহয় চব। হয়। তো এইবিলাক লেপটপ কৰাতকৈ নকৰাই ভাল। যেনেকৈ এইটো এটা আছে এছাৰ Core i5 10th জেনাৰেশ্যন, চাই লওক এছাৰ এছপায়াৰ 3, এইটো আমি দি দিম 22,000 টকাত, 8GB 512GB। তো এনেকুৱা কোৱালিটিৰ লেপটপ আমাৰ তাতে বহুত আছে, আপোনালোকে আহক। যেনেকৈ গেমিং লাগে, কিছুমানৰ এডিটিং কৰিব গেমিং Gaming, লাগে, হয়। চাই লওক কোৱালিটি চাই লওক। Lenovo IdeaPad, সব কন্ডিশন সব Lenovo IdeaPad Gaming 3 হুম। 4GB গ্ৰাফিক্সৰ সৈতে আছে, 8GB 512GB। এইটো আহিব মাত্ৰ 38,000 দি দিম, ঠিক আছে। আমি নতুন বছৰৰ কাৰণে 3,000 টকা ডিছকাউণ্ট ৰাখিছো। আৰু এটা কথা, যদি ভিউৱাৰ্ছ আপোনালোকক মই কৈছো, যদি আপোনালোকে আমাৰ মালবিলাক পচন্দ হয় আপোনালোকে আহিব, ঠিক আছে। কাৰণ আমি সব হোম সিৰিজ বহুত কষ্ট কৰি এইবিলাক কালেকশ্যন কৰো, ঠিক আছে। তো আপোনালোকে আহি এবাৰ চাই লওক। আৰু এড্ৰেছটো হ'ল আমাৰ হাতীগাঁও চাৰিআলি, হাতীগাঁও চাৰিআলিৰ পৰা সিজুবাৰী পিনে সোমোৱাৰ যিটো ৰাস্তা, সেইটো ৰাস্তাত সোমাব লাগিব। লগত আমাৰ SBI আছে, SBI ATM আছে, SBI ৰ লগতে আমাৰ GNRC মেডিশ্বপ, তাৰে ফাৰ্ষ্ট ফ্লোৰ MS IT Solution। Thank you so much for watching my video.